সকলোকে আমাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আমাৰ টুইনছ ব্লগ নীতিনিতা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় সকলো ভালে আছে। আজি আমি দেখাম আমাৰ ধুনীয়া গাঁওখন। বোলে এটা গান গাব, কি গাই চাওক। আহিছে আহিছে হিমন্ত আহিছে আহাৰে বতৰালৈ, উৰাই দা কাইদা উৰাই দা কাইদা হাহাৰি দিবলৈ, মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আহিলো লাহে পাই, তেওঁ আজি আহিছে বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলাল, মোদীৰ সপোন উৰাবলে আকৌ চৰকাৰ আনিবলে, মোদীৰ সপোন উৰাবলে আকৌ চৰকাৰ আনিবলে। ই আমাৰ ধুনীয়া হৈছে, ভাগিনা গান গাইছে, পুৰা ই বিজেপিৰ ছাপোৰ্টাৰ। আমাৰ এইখন ডাঙৰ কাঠৰ দোকান হয়। আমি চকত আহি আছো। এয়া মোৰ ভণ্টি এবাৰ বিয়া পঢ়ি আছে। ইমান লাজ মানে কেমেৰা সন্মুখত মানে উঠিব লাগিলে এই পলাই, ইমান লাজ। আহক, আজি বাহিৰলৈ ওলাই আহিলোঁ যেতিয়া ভাবিলোঁ গাঁওখনকে, আমাৰ ধুনীয়া গাঁওখনকে দেখাওঁ এবাৰ আপোনালোকক। কেনেকুৱা জনাব পিছত কমেণ্টত। যি ধূলা ভগৱান। দেখা পাইছে? আমি এতিয়া আহি আমাৰ হাইস্কুল পালোঁ। আমাৰ পাৰ হৈ যোৱা স্কুলখন এতিয়া পাত পৰি বহুত লেতেৰা হৈ আছে বাৰু। 9-10 পঢ়িছোঁ আমি, 9-10 পঢ়িছোঁ, 2 বছৰ পঢ়িছোঁ। বহুত ধুনীয়া হয় এতিয়া। বহুতখিনি আগতে বাৰু বহুত হেৰি নাছিলে, ৰুম চুম ৰংগমঞ্চটো নাছিলে, পিছত বনাইছে। ফুলনিখনো নাছিলে বাৰু, ফুলনিখনো নতুনকৈ বনাইছে। বোলে চাইকেল থোৱা ঘৰ, আগতে চাইকেল থোৱা ঘৰ ইয়াতে আছে, ইয়াতেও থয় চাগে, এতিয়া গম নাপাওঁ, কিন্তু এতিয়া বনাইছে। বেছি দূৰ নহয় বাৰু। এইটো ৰান্ধনী ঘৰ। বহুত দিনৰ মূৰত স্কুললৈ আহিলোঁ, বহুত পৰিৱৰ্তন হৈছে, কিন্তু বহুত ভাল লগা হৈছে স্কুলখন আগতকৈ। আমাৰ 9ৰ ৰুমটো দেখাই দিম। ইয়াতে কম্পিউটাৰ পঢ়িছিলোঁ, তাৰপিছত এইটো কম্পিউটাৰ ৰুম। বহুত দিনৰ মূৰত আজি স্কুললৈ আহি ভাল লাগিলে। কোনো নাই বাৰু, আমিয়ে খুৰা পকা। এয়া মোৰ ধন, মানে আমাৰ ধন, এয়া বাপা। আমাৰ LP স্কুলখনলৈ আহি আছোঁ, যিখন স্কুলত মই ক্লাছ মুকলিকাৰ পৰা ক্লাছ 8লৈ পঢ়ি আছিলোঁ। আহি আমি আমাৰ পঢ়া LP স্কুলখন পালোঁ। চাওক, বহুত ধুনীয়া হয়। এটা দুটা ফুল ফুলিছে, চাব পাৰে। এইখন আমাৰ স্কুল, যিখন স্কুলত মুকলিকাৰ পৰা ক্লাছ 8লৈ পঢ়িলোঁ। বহুত আপোন। সৰস্বতী পূজা ইয়াতে কৰোঁ, প্ৰত্যেকটো সৰস্বতী পূজা। আৰু ছাৰ বাইদেউসকলে ইমান মৰম কৰে নহয়, বহুত মৰম কৰে। আমাৰ বাপা মোক বহুত বেছি মৰম কৰে, মানে নীতুনিতা বুলি ক'লে বহুত মৰম। এয়া চাব পাৰে, এইটো আমি ক্লাছ 8 পঢ়িছিলোঁ, ক্লাছ 8। যদি সুখী হ'ব খোজা তেন্তে ক্ষমা কৰিবলৈ শিকা, মাদাৰ টেৰেছা। আৰু আছে, জীৱনটো এনে চুটি, সময়ৰ অপব্যৱহাৰ কৰি আৰু চুটি নকৰিব। শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি, চক্ৰেটিছে কৈছিল। আৰু আপোনালোকে দেখি পোৱা নাই, এয়া হৈছে, ভাল বিচৰাটো দানৱীয়, ভাল কৰাটো মানৱীয়, ভাল হোৱাটো স্বৰ্গীয়, জেমছ মাৰ্টিনে কৈছিল। আৰু এটা আছে ৰ'ব, ভুল কথা জনাতকৈ একো নজনাই ভাল, শ্বেক্সপিয়েৰে কৈছিলে। আহক, আপোনালোকে দেখি পাব, উল্টাউটি দেখিছে।
পৃথিৱীৰ আটাইতকৈ বেয়া কাম আনৰ সুনাম নষ্ট কৰা। ৰাধাকৃষ্ণ পৰমহংস। নহয় ৰামকৃষ্ণ পৰমহংস। ৰাধাকৃষ্ণ বুলি ভাবিছোঁ। বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা আৰু সেৱাৰ ফল শান্তি। মাদাৰ টেৰেছাই কৈছিল। এইবিলাক ৰুম বহুত বেয়া হৈ গ'ল, বহুত বেয়া। এইবিলাক ৰুমতে আমি পঢ়িছিলোঁ। আমাৰ বিহুভাঙা অঞ্চলটোত কি নাই? চব আছে। মন্দিৰ, পুখুৰী, স্কুল দুখন, দোকান, ৰংগমঞ্চ চব। নামিমেই মাৰিব লাগিব নেকি? আমাৰ ফিল হয়, আমাৰ খেলা ধূলা হয়, মাঘ বিহুত তেতিয়া খেলা ধূলা হয় এইখন পথাৰতে। কিন্তু মোৰ খেলা আজিলৈ খেলি পোৱা নাই আৰু খেলিব নাজানো, কাৰণে নেখেলোঁ আমি। আমি দুটা খেলাৰ নামত বৃহস্পতি খেলাত পুৰা একদম পুৰা ভাল। আহকচোন পুখুৰীটো দেখাওঁ। ৰাজহুৱা পুখুৰী। ইয়াতে পদুম ফুল আগতে হৈছিলে, এতিয়া বহুত দিন আহাই নাই। ৰ'বচোন কি হয়, নাই এটাও পদুম ফুল নাই। মানে আজিকালি কি হৈছে, চবে মানে মাছ চাছৰ কাৰণে মাছ চাছ ধৰে বাবে এটাও নাই। চব মানে চব উঘালি পেলাই, এটাও নাই। ইয়াতে আমাৰ মূৰ্তিবিলাক উটাই বা কেতিয়াবা বিয়া পানী তুলিবলৈ। কথা আপোনালোকক কৈ দিওঁ যে আমাৰ সেইফালে থকা মন্দিৰটো মই দেখাম বাৰু। ৰ'ব মই ক'ত মন্দিৰটো দেখাই পোৱা নাই। মন্দিৰটো নে মন্দিৰটোৰ পৰা আমাৰ এই পুখুৰীটোলে এটা জৈন আছে, মানে সুৰংগ এটা আছে। সেই পানীটো আমাৰ এই মন্দিৰৰ পৰা, সেই মন্দিৰটোৰ পৰা মানে আমাৰ সেই মন্দিৰটোৰ পৰা যদি মানে তাতে যদি পানী বা গাখীৰ ঢালা যায়, মানে তাতে তাৰে এই পুখুৰীটোত আহি গাখীৰখিনি ওলাই, মানে এইটো প্ৰমাণিত মন্দিৰ হয়। আৰু ইয়াতে গম পাই মানে ইয়াতে গাখীৰ, মানে ইয়াতে এটা সুৰংগ আছে বুলি গম পাইছো মানে কৈছে আৰু মানে তাতে যদি গাখীৰ ঢালা যায় আৰু ইয়াতে মানে গাখীৰখিনি ওলাই। আৰু বাৰিষা কালত ইয়াতে যেতিয়া পানীত বহুত পানী হৈ যাব, তেতিয়া মন্দিৰৰ ভিতৰৰ পানীখিনিও বহুত বেছি হৈ যাব, আৰু ইয়াতে পানী শুকালে মন্দিৰৰ ভিতৰৰ পানীও নোহোৱা হৈ যাব। মানে এটা সুৰংগ আছে, সেই সুৰংগৰ পৰা পানী অহা যোৱা কৰে। আৰু জলৰ শিৱ বুলি কয় আমাৰ এই মন্দিৰটোক। আমাক ক'লে হ'ল, যদি আমাক চিনি পায় তেতিয়া এই মন্দিৰটো আহিব পাৰে সকলোৱে। ভাল লাগে, বহুত ভাল লাগে, বহুত ডাঙৰ। আহক এতিয়া মন্দিৰটোলৈ যাওঁ। পুখুৰীটো দেখালোৱে। আমাৰ এইফালে খোজকাঢ়ি বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ। 1 কিলোমিটাৰো নহয়, বেছি দূৰ নহয়। আমাৰ স্কুলো আমি ক্লাছ মানে একদম মানে সৰুৰ পৰা আৰু মুকলিকাৰ পৰা একদম ক্লাছ 10লৈ মেট্ৰিক দিয়ালৈ মানে আমি খোজকাঢ়ি অহা যোৱা কৰিছিলোঁ। আৰু এখন চাইকেলো নাছিলে তেতিয়া। আমি চাইকেল পাইছিলোঁ দেই, চৰকাৰী চাইকেল পাইছিলোঁ। লেপটপ পাইছোঁ, তাৰপিছত লেপটপ পাইছোঁ, চাইকেল পাইছোঁ, লগতে BA পঢ়ি থাকোঁতে UGC স্কলাৰশ্বিপ পাইছোঁ। 1,62,000কে, মানে আমাৰ দুটা 3,62,000। চৰি, এয়া মন্দিৰ আহি পাইছোঁ। এয়া আমাৰ ইয়াতে পানীৰ টেংকিও আছে। আমাৰ গাঁওখন সৰু সুৰাকে উন্নতে বাৰু। এয়া আমাৰ দাদাৰ দোকান, সেইখন ফাৰ্মাচী, গৰুৰ ফাৰ্মাচী মানে ভেটেনাৰী। আৰু এইখন আমাৰ দাদাৰ দোকান, জেৰেক্সৰ দোকান, চাপৰৰ দোকান, গেলামালৰ দোকান, চব আছে, চব এভৰিথিং যি বিচাৰে তাতে আমাৰ। আৰু এইডাল তেতেলী গছ, আমাৰতো গাঁওখন আপোনালোকে দেখিলেই। এইখনে আমাৰ অতিকে আপোন গাঁও। আৰু হঠাতে আমাৰ নিশা লগ পালোঁ। এইমাত্ৰ নিশা লগ পালোঁ, তাই বোলে চকত গৈছিল, তাকে আহি পেলাই এইমাত্ৰ হাই। আমি এতিয়া চকতে আছোঁ বাৰু, মন্দিৰৰ ওচৰত।
যিটো আমাৰ দানপাতি দিনা আমাৰ ইয়াতে বিহু পাতে, দেউল হয়। সেইদিনা 12জন ভকতে আহি আমাৰ ইয়াতে নাম প্ৰসংগ কৰিছিল। সেইকাৰণে এই সত্ৰ মানে 12নাথ সত্ৰ হৈছে আৰু দেখা পাইছে, উল্টাকৈ দেখা পাইছে, কিন্তু মই কৈছোঁ যে এইটো 12নাথ সত্ৰ হয়। এতিয়া ভকতসকলে আহি ইয়াতে নাম প্ৰসংগ কৰে আৰু এইটো আমাৰ মন্দিৰ হয়, দেখা পাইছে আপোনালোকে। আৰু বহুত আছে, আমাৰ এইফালে স্কুলখন দেখাই থৈ আহিলোঁ ইফালে, গতিকে চাই থাকক। আমাৰ এই বিহু ভাঙা নামটোৰ এটা ডাঙৰ ৰহস্য আছে। সকলোৱে কয় বিহু ভাঙিছিল নেকি? হয়, আচলতে বিহুৱে ভাঙিছিল। দৰঙী ৰজা ধৰ্মনাৰায়ণৰ দিনত তেওঁলোকে মানে এসপ্তাহ ধৰি বিহু পাতিছিল। বিহু পাতি উঠি 6 বিহুৰ দিনাখন বিহু ভাঙিছিল আৰু সেইবাবে আমাৰ এইখনৰ নাম বিহু ভাঙা হয়। সঁচাকৈ মানে বহুত আমাৰ এই ঠাইখন মানে সঁচাকৈ ঐতিহ্যমণ্ডিত ৰাজহুৱা মন্দিৰ, ৰাজহুৱা পুখুৰী। এতিয়া আহি আছোঁ ঘৰলৈ। এইখন হৈছে ক্ৰিস্পি শিখা বিউটি পাৰ্লাৰ। এইমাত্ৰ আহি পালোঁ, আহি পাই আৰু ভিডিঅ' কৰা নহ'লেই, আহি পায়ে অলপ ৰ'লোঁ, ৰৈ উঠি মুখ হাতখিনি ধুলোঁ, ধুই ভিডিঅ'টো কেনে পালে জনাব। যদিহে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ।